নমস্কাৰ বন্ধু বান্ধৱীসকল, বহু দিনৰ মূৰত আকৌ আহিলোঁ পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। বৰ্তমান আমি লণ্ডনৰ পৰা আমেৰিকালৈ ফুৰিবলৈ আহিছিলোঁ জাহাজত পেছেঞ্জাৰৰ সৈতে। আহি পেলাই আমাৰ জাহাজ কাণত লগাই থোৱা আছে, পাৰ্কিং কৰি থৈ দিয়া আছে কাণত। থৈ দিয়াৰ পিছত ফেৰী বোটত উঠিবলৈ আহিলোঁ ওলাই পেলাই। তাতে মোৰ লগৰ 2-3জন গোৱাৰে ল'ৰা আছিলে, ইয়াত কাম কৰে সিহঁতক ফোন কৰিলোঁ, সিহঁতে আহিলে মোক লগ কৰিবলৈ কাৰণে। তাৰপৰা ক'লে বোলে ষ্টেচু লিবাৰ্টি চাবলৈ যাওঁ বুলি ক'লে। তাৰপৰা মই যাম বুলি ক'লোঁ। তাৰপৰা আহি পেলাই ফেৰী বোটত টিকেট কাটিলোঁ। টিকেট কাটোতে ল'লে $40। তাৰপিছত আপোনাৰ টিকেট কাটি পেলাই ফেৰী বোটত উঠি পেলাই ষ্টেচু লিবাৰ্টি চাব গ'লোঁ। সেইটো টিকেটতে আপোনালোকে আপ এণ্ড ডাউন দুটাও কৰিব পাৰে, নহ'লে আপুনি বাছতো আহিব পাৰে। বোলে ষ্টেচু লিবাৰ্টি চাই পেলাই তাত কাণত ৰখাই দিয়ে, তাৰপৰা নামি পেলাই আপুনি বাছতো উঠি আহিব পাৰে। এইখন হ'ল গল্ডেন ব্ৰিজ, আপোনালোকে চাগে নাম শুনিছে নিশ্চয়। তাৰ কাণেদি পাৰ হৈ পেলাই গৈ আছোঁ এতিয়া আমি। সেইটো হয় ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ। ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আগৰ পুৰণাটো আপোনালোকে জানেই, সেইটো ভাঙিছিলে পাকিস্তানী টেৰৰিষ্টে। এতিয়া নতুনকৈ এটা কাণত বনাইছে আকৌ। বনাৰ পিছত পাৰ হৈ পেলাই গৈ আছে চহৰ। তাৰপিছত আহি পেলাই চালোঁ ষ্টেচু লিবাৰ্টি পালোঁ। বৰ্তমান পাই পেলাই আপোনালোকে চাওক কি ধুনীয়া জেগা। চাই পেলাই ষ্টেচু লিবাৰ্টি ভিতৰলৈও যাব পাৰে। এতিয়া আমাৰ সময় নহ'ল বৰ্তমান, কিয় মোৰ বেছি ছুটি নহয়, মানে 1টাৰ পৰা 6টালৈকে ব্ৰেক থাকে। সেইটো সময়তে কাম শেষ কৰি পেলাই মই ওলাই আহোঁ। মই ডিউটিলৈ জইন কৰিব লাগে, গতিকে ইমান দীঘলীয়াকৈ চাবলৈ যাব নোৱাৰিলোঁ, ভিতৰলৈ সোমাব নোৱাৰিলোঁ, বাহিৰৰ পৰাই চাই আহিলোঁ। চাই পেলাই আকৌ উভতি যামগৈ এতিয়া জেগালৈ। যাবৰ সময়ত ভাবিলোঁ কি বাছতে গুচি যাওঁ, বাছত গ'লে আপোনাৰ তেতিয়া চহৰখনো চাই যাব পাৰিম বুলি বাছত গুচি আহিলোঁ। বাছত আহিলে এটাই ভাল লাগে, বাছবিলাক আপোনাৰ 2 মহলীয়া, ওপৰৰ মহলত বহি ল'ব। বহি লৈ পেলাই কাণত এনেকৈ হেডফোন দি দিয়ে, হেডফোন লগাই ল'ব পাৰে। হেডফোন লগাই লোৱাৰ পাছত আপোনাৰ তাত কৈ থাকে কোনটো জেগাত পাইছোঁ, ইনষ্ট্ৰাকশ্যন ধুনীয়াকৈ দি থাকে। কিন্তু অলপ অসুবিধাও হয়, কিয় আপোনালোকে নতুনকৈ আহিলে গম নাপাব, কিয় ইয়াৰ ইংলিছটো অলপ বেলেগকৈ কয় মানুহবিলাকে, অলপ অসুবিধা শুনিবলৈ বুজিবলৈ কাৰণে। গতিকে টেক্সিত আহিলে অলপ সহজ হয়। গতিকে মোৰ ইমান পইচাও নাছিলে হাতত, সেইটো কাৰণে মই বাছতে গুচি আহিলোঁ। আহি পেলাই এয়া আপোনাৰ পালোঁহি সুপ্ৰিম কোৰ্টৰ ওচৰত ৰখালে এখন বাছ, সেয়াও সুপ্ৰিম কোৰ্ট। চাই পেলাই গৈ আছোঁ। গৈ পেলাই বাছত আকৌ গ'লে আপোনালোকে যোনটো তাত নাম্বাৰ থাকে 98, 96 তেনেকৈ নাম্বাৰ থাকে, সেই নাম্বাৰটো মনত ৰাখিব লাগিব আপোনাৰ কোনতে নামিছিলে, কি কৰিছিলে। গতিকে বাছত আপোনাক আমুক ষ্টেচনত আপোনাক গ'লে 96ত যাব, নাম্বাৰটো বাছৰ নাম্বাৰৰ সৈতে মেটচ কৰাৰ পাছতহে আপুনি উঠি পেলাই যাব পাৰিব। গতিকে এতিয়া ফটককৈ আপোনালোকে আহিলেতো অবাকেই হৈ যাব, কিয় মুম্বাই দিল্লীতকৈ বহুত ওখ ওখ বিল্ডিং আছে। আমি ইয়াত আহিলে ময়ে অবাক হৈ যাওঁ। এতিয়া বাছত আহিলোঁ, আহি পেলাই আপোনালোকে টেক্সিতে আহিব, বৰ্তমান ভালেই হ'ব, অলপ সহজ হ'ব ফুৰিবৰ কাৰণে। সেই টাইম স্কুৱেৰ বিল্ডিঙৰ গৈ পালোঁহি। সেইটো চাই লওক টাইম স্কুৱেৰ বিল্ডিং। ৰাতি আৰু বেছি ধুনীয়া লাগে, ৰাতিও আপোনাক দেখুৱাম, ভিডিঅ' কৰি আপোনালোকে চাই থাকিব। এয়া টাইম স্কুৱেৰ বিল্ডিঙৰ ওচৰত ৰখাইছে গাড়ী। তাৰপৰা আকৌ নামি পেলাই বেলেগ বাছ চেঞ্জ কৰিবলগীয়া হ'ল। তাৰপৰা ৰাতি হ'ল। এয়া ৰাতি চাওক, ৰাতি অলপ তাতে ৰখিলোঁ, ৰখি পেলাই তাতে ডিনাৰ কৰিলোঁ। ডিনাৰ কৰিবলৈ অলপ ওলাই আহিলোঁ। খোৱা বোৱা বস্তু বহুত দাম হয় ইয়াত। আপোনাৰ চিকেন কাবাব কিনি পেলাই খাইছিলোঁ, সেইবিলাক আছে সৰু সৰু ৰেষ্টুৰেণ্টবিলাক। চিকেন কাবাব কিনি পেলাই খাইছিলোঁ $20 আৰু দুটা পানী বটল $4। টোটেল $25 ল'লে। গতিকে বহুত দাম, আমাৰ তাৰ নিচিনা ইমান সস্তা নহয় বস্তু পাতি। কিন্তু বহুত এনেই সেইটো কাৰণে মানুহে কয় পৃথিৱীৰ 2 নম্বৰ এক্সপেঞ্চিভ চহৰ বুলি। সেইটো লাফিলিব মানুহটো আহিব নোৱাৰে। এতিয়া ফুৰিবলৈ আহিবলৈ তেনেকৈ হ'লে আপোনাৰ বেংক বেলেঞ্চে দেখুৱাব লাগিব 30-40 লাখ টকা। তাৰপৰা আকৌ টুৰিজিম ভিজাৰ কাৰণে আপুনি ইণ্টাৰভিউ দিব লাগিব। এতিয়াতো আপোনাৰ ডোনাল্ড ট্ৰাম্পে বন্ধই কৰি দিলে ভিজা দিয়াৰ কাৰণে। এতিয়া মোৰ হাতত আছে আপোনাৰ C1D ভিজা। সেইখনত আমি আহি আমেৰিকাত থাকিব পাৰোঁ 2-3 দিন, কিন্তু আমি কাম কৰিব নোৱাৰোঁ। H1D ভিজাৰ কাৰণে এতিয়া আমেৰিকাই আপোনাৰ ডোনাল্ড ট্ৰাম্পে কৈছে 80 লাখ টকা দিব লাগিব, অসম্ভৱেই হয়। তেনে আহিলোঁ, এতিয়া লাকিলি মই পাইছিলোঁ ভিজা। এতিয়া মোৰ ভেলিডিটি 10 বছৰৰ কাৰণে আছে। এতিয়া মোৰ 27 চনত ভিজা এক্সপায়াৰ হ'ব। তাৰপিছত ৰিনিউ কৰিব দিয়ে নে নাই চাই ল'ম। তাৰপৰা ইয়াত ফুৰি চাকি হ'ল, হৈ পেলাই আকৌ এতিয়া ঘৰলৈ যাব, ৰুমলৈ যাবলৈ ওলাইছোঁ। জাহাজত উঠিলোঁ। পাছত আহি পেলাই ইয়াতো কবি ফটো উঠি ল'লোহি। লৈ পেলাই এতিয়া ৰুমলৈ যামগৈ। ইয়াত আকৌ চাওক চহৰ এতিয়া সন্ধিয়া পৰিৱেশখিনি ধুনীয়া হয়, চাফা চহৰ, দেখিবলৈ বহুত ধুনীয়া। কেতিয়াবা আহিলে কেনেকুৱা লাগিছে ক'ব, মোক সুধিব, বা ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'ব। আৰু বেছি দীঘলীয়া নকৰিলোঁ, আৰু পাছত এনেকৈ ভিডিঅ' বনাই দি থাকিম, আপোনালোকে চাই থাকিব, চাই কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইয়াত আমি সমাপ্ত কৰিলোঁ। ধন্যবাদ।